হেল্ল' নমস্কাৰ, মই ভিক্টৰ। আজিৰ ডেটটো চবকে মনত আছেনে বাৰু? হয়, আজি 5 ছেপ্টেম্বৰ। আজি খুবেই ভাল দিন। 5 ছেপ্টেম্বৰ মানে টিচাৰ্ছ ডে। চ' সৰুৰ কথা মনত পৰিছে, যেতিয়া স্কুলত আছিলোঁ। আজিৰ দিনটো আমি বহুত এনজয় কৰিছিলোঁ। মানে যোনবিলাক স্কুলত মানে আমাৰ ফেভৰেট টিচাৰ আছিলে, ছাৰ বাইদেউহঁত আছিলে, তাহাঁতৰ কাৰণে মানে আমি ষ্টুডেণ্টবিলাকে কিবাকিবি লৈ গৈছিলোঁ। আৰু একচুৱেলি টিচাৰ্ছ ডেও পাতিছিলোঁ। গিফ্ট লৈ গৈছিলোঁ, যেনেকৈ ধৰক কোনোবাই কলম লৈ গৈছিলে, কোনোবাই ফুল লৈ গৈছিলে, তেনেকুৱা আৰু ভাল লাগিছিলে সেইদিনাখন। খুবেই সৰুৰ কথা মনত পৰিছে। মই কি কৰিছিলোঁ, আগতে আমাৰ ক্লাছৰ মোৰ লগৰবিলাকে ভাল ভাল ফুল লৈ গৈছিলে, টিচাৰ্ছৰ কাৰণে কলম লৈ গৈছিলে। কিন্তু সেইটো সময়ত মোৰ ওচৰততো টকা পইচা নাছিলে, 1 টকাও, কাৰণ মামাৰ ঘৰত আছিলোঁতো। সেইটো কাৰণে মামাই মোক কৈছিলে যে মানে টিচাৰ্ছক দিবলৈ আছে যদি নিজৰ হাতেৰে বনাই কিবা এটা দিব লাগে। চ' কি লৈ যাম আৰু, মই মানে লাজ লগা টাইপৰ লৈ গৈছিলোঁ। আৰু এই গছৰ পৰা ফুল ছিঙি বেজী সূতা লৈ আৰু তাকে মালা বনাই মানে লৈ গৈছিলোঁ মই টিচাৰক দিবলৈ। খুবেই বেয়া লাগিছিলে সেইটো টাইমত দিবলৈ, কিন্তু ভাবি থৈছিলোঁ যে এদিন যেতিয়া ডাঙৰ হৈ যাম, কিবা এটা ভাল কৰিম, কিবা এটা কামত যদি ছাকচেছ হৈ যাওঁ, তাৰপিছত মানে ভালকৈ যেতিয়া আৰু টিচাৰ্ছ ডে আহিব, তেতিয়া ভালকৈ মোৰ টিচাৰবিলাকক সন্মান জনাম বুলি। কিন্তু আজিলৈকে সেইটো কৰিব পৰা নাই। ইমানখিনি যদি কোনোবাই কৰিব পাৰিছে, এনেই এবাৰ কমেণ্ট কৰি জনাবচোন, কোনে মানে এই স্কুলৰ পৰা পঢ়ি তাৰপিছত আৰু ছাকচেছ হৈ যোৱাৰ পিছত যে আহি টিচাৰবিলাকক কেতিয়াবা ৰেচপেক্ট এটা দিছে বুলি, মানে এনেকুৱা টিচাৰ্ছ ডে দিনাখন গৈকে মানে এই তাহাঁতক টিচাৰ্ছবিলাকক সন্মান জনাইছে আৰু তেনেকুৱা। চ' মোৰ বহুত আশা আছে যে এদিন ছাকচেছ হ'ম আৰু টিচাৰবিলাকক এনেকৈ 5 ছেপ্টেম্বৰত গৈকে মানে সন্মান জনাম আৰু তেনেকৈ। কিন্তু আজিলৈকে কৰিব পৰা নাই, কাৰণ কেলৈ মনটো যায় টিচাৰবিলাকৰ ওচৰত গৈকে আৰু তাহাঁতক সন্মান এটা জনাবলৈ আজি 5 ছেপ্টেম্বৰ দিনাখন। কিন্তু কি ক'ম আৰু, এতিয়া টিচাৰবিলাকৰ ওচৰলৈ যদি যাওঁ আৰু তাহাঁতি যদি সোধে যে ভাল কৰিলা, আহিলা, ভাল লাগিলে, কিন্তু কি কৰি আছা এতিয়া, এনচাৰ নাই ক'বলৈ। কাৰণ আজিলৈকে জব হোৱা নাই, বা কিবা ভাল এটা বিজনেছ কৰা নাই, ভাল কিবা এটা মানে কামত ছাকচেছ হোৱা নাই। চ' সেইটো কাৰণে বেয়া লাগে যাবলৈ, যে গ'লেই মানে কিবা এটা সুধিব, আৰু সুধিলে বেয়া লাগিব নিশ্চয় যে আজিলৈকে একো এটা কৰিব নাই পৰা। সেইটো কাৰণে আজিলৈকে যোৱা নাই টিচাৰবিলাকৰ ওচৰত। কিন্তু এদিন নহ'লে এদিন যাম, সেইটো মোৰ বিলিভ। এদিন নহ'লে এদিন যাবই লাগিব, আৰু সিমানটো সন্মান দিবই লাগিব। চ' সেইটো কাৰণে আজি মই ভিক্টৰ নিজৰ শপত দিছোঁ যে নেক্সট ইয়েৰ 5 ছেপ্টেম্বৰলৈকে যিকোনো কামত, কিবা এটা কামত মানে মই ছাকচেছ হ'ম। আৰু নেক্সট ইয়েৰ 5 ছেপ্টেম্বৰ দিনাখন যিমান মোৰ স্কুলৰ টিচাৰ আছে, গোটেইখিনিক গৈ মই সন্মান জনাম। গোটেইখিনিক নহ'লেও মোৰ প্ৰিন্সিপাল আৰু মোৰ বেষ্ট টিচাৰ এজনক মই নেক্সট
2025 চনৰ 5 ছেপ্টেম্বৰত যাম আৰু সন্মান জনাই আহিম। আৰু সেইটোৱেই মোৰ কথা যে এইটো বছৰত মই কিবা নহ'লে কিবা এটা কামত ছাকচেছ হ'ব লাগিব, আৰু ছাকচেছ হ'মেই তেতিয়াহে মই মানে কিবা এটা ক'ব পাৰিম আৰু যে মই এনেকুৱা কিবা এটা কৰি আছোঁ বুলি। চ' মই চব ষ্টুডেণ্টকে কৈছোঁ, মই চবেই ষ্টুডেণ্টক কৈছোঁ যে হাৰ্ড ৱৰ্ক কৰা আৰু শপত লোৱা আৰু ছাকচেছ হোৱা। তাৰপিছত নিজৰ মনৰ যোনবিলাক মানে সপোন আছে সেইবিলাক কৰিব পাৰিবা। আৰু ছেকেণ্ড কথাটো হ'ল আজি 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে, নহয় জানো, শিক্ষক দিৱস। কিন্তু আমাৰ লাইফৰ প্ৰথম শিক্ষক কোন জানেনে? আমাৰ মা দেউতা, নহয় জানো? কাৰণ জন্ম দিয়াৰ পৰাই তাহাঁতি শিকাইছে আমাক যে কি কৰিব লাগে, কি কৰিব নালাগে, ভাল বেয়া যিমানখিনি শিক্ষা মা দেউতাহঁতিয়ে দিছে। চ' তাহাঁতকে এবাৰ মনত পেলাব লাগে আৰু এবাৰ সেৱা ল'ব লাগে। আৰু 3 নম্বৰ কথাটো, সেইটো মোৰ কথা। চবকে মা দেউতাই শিকাইছে, কিন্তু মোক মোৰ মা দেউতাতকৈ বেছি বেলেগ অন্য মানুহ এজনে শিকাইছে, আৰু সেইজন হৈ গ'ল মোৰ মামা। আমাৰ মাজত নাই, তথাপিও মই মামাক থেংকছ ক'বলৈ বিচাৰিছোঁ এবাৰ। য'তে আছে ভালকৈ থাকক, আৰু তাৰ আশীৰ্বাদ সদায় মোৰ লগত থাকিব লাগে। আজি মই অলপো যদি কিবা এটা কৰিব পাৰিছোঁ সেইটো মোৰ মামাৰ কাৰণে। চ' মোৰ ওৱান অফ দি মাই বেষ্ট টিচাৰ সেইজন হয় মোৰ মামা। চ' থেংক ইউ এভৰিৱান। মই আজিৰ কথা ইমানটোৱে ক'ব বিচাৰিছোঁ, আৰু বাই বাই। আৰু হেপী টিচাৰ্ছ ডে। আজি 5 ছেপ্টেম্বৰ মনত থাকিব লাগে সদায় চবৰ, কাৰণ আজিৰ দিনটো বহুত স্পেচিয়েল দিন। আৰু ইমানতে কওঁ আৰু বাই।